নমস্কাৰ। এক বিশেষ ঘটনাক লৈ পেলাই আকৌ লাইভত আহিলোঁ। আজি চামগুৰি সমষ্টিত দেখিছে আমাৰ ধুবুৰী সমষ্টিৰ মাননীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াক দুৰ্বৃত্তই মুখত ক'লা মাস্ক লগাই তেখেতক দিন দুপৰতে তাক শাৰীৰিকভাৱে অপদস্থ কৰাই নহয়, ৰকিবুল হুছেইনক বিভিন্ন ভাষাৰে তেখেতক তাত তেওঁলোকে দুৰ্বৃত্তই আক্ৰমণ কৰিছে, শাৰীৰিকভাৱে আক্ৰমণ কৰা হৈছে। পুলিচৰ যি নিৰাপত্তাৰক্ষী আছে, নিৰাপত্তাৰক্ষীক শাৰীৰিকভাৱে অপদস্থ কৰা হৈছে। ই কোন দিশে গতি কৰিছে? আজি মোৰ এইখিনি সময়তে এটা কথা মনত পৰিছে যে ঘৃণিত তোৰ অহংকাৰৰ নেতৃত্বাভিমান, জনতাই তোৰ স্বৰূপ চিনিছে, সাৱধান সাৱধান। মুখ্যমন্ত্ৰীক কৈছো যে এই কথাবিলাক যে আমি আজি যে কবিতাৰ এই উক্তিটো আপোনাক দিলো, যে আপোনালোকে কেনেকুৱা ধৰণৰ এটা পৰ্যায়লৈ লৈ গৈছে। আপুনিয়ে খুব ধুনীয়াকে কয় যে একদম সাংঘাতিক এটা ভয়ংকৰ পৰিস্থিতিলৈ আহি আছে, গতিকে সনাতনী ধৰ্মৰ লৈ পেলাই আপোনালোকে গোটেই কাম কৰিব বিচাৰিছে। কিন্তু মই আজি তাৰিখত কৈছো, আজি সনাতনী ধৰ্মৰ কথা এনি টাইম কৈ থকা মুখ্যমন্ত্ৰীজনৰ, গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীজনক মই মনত পেলাই দিব বিচাৰিছো, যোৱা চামগুৰি নিৰ্বাচনৰ সময়ত 7জনকৈ বিধায়কৰ গাড়ী ভাঙি তছনছ কৰা হ'ল, শাৰীৰিকভাৱে অপদস্থ কৰাৰ ব্যৱস্থা কৰা হ'ল। মোৰ চকুৰ সন্মুখতে কুঁহিয়া আৰু ৰদেৰে গাড়ী ভাঙি তছনছ কৰা হ'ল। আৰক্ষীক যেতিয়া আমি কমপ্লেইন দিছিলো, আৰক্ষীয়ে আমাক দুৰ্বৃত্তক প্ৰটেকশ্যন দিয়ে, আমাক পলাই যাবৰ কাৰণে আৰক্ষীয়ে আমাক অনুৰোধ জনাইছিলে। অসম আৰক্ষীৰ আজি হাত ভৰি বন্ধা, এই পয়া লগাৰ অৱস্থা। মই আৰক্ষী বিভাগৰ দায়িত্বত থকা সকলোকে আহ্বান জনাইছো, দেখিছে আজি ৰকিবুল হুছেইন ডাঙৰীয়াৰ লগত আজি দেহৰক্ষীকো তাত কোবোৱা হৈছে, শাৰীৰিকভাৱে অপদস্থ কৰা হৈছে, তেওঁৰ পিস্তল কাঢ়ি নিবলৈ ব্যৱস্থা কৰিছে। কোন দিশে গতি কৰিছে ৰাজনৈতিক পৰিস্থিতি? মই মোৰ আজি 50 বছৰ বয়সত এনেকুৱা দিন দুপৰত সাংসদক গাত হাত দিবলৈ সাহস কৰা এনেকুৱা অৰাজক ৰাজনৈতিক পৰিস্থিতি আৰু পৰিৱেশ দেখা নাছিলো। আমি এই ঘটনাক তীব্ৰভাৱে ভাষাৰে গৰিহণা দিছো। ইতিমধ্যে আমাৰ কংগ্ৰেছৰ বিধায়কসকলৰ এটা দল ৰকিবুল হুছেইন ডাঙৰীয়াৰ বাসগৃহলৈ খবৰ কৰিবলৈ ৰাওনা হৈছে। আমিও ৰকিবুল হুছেইন ডাঙৰীয়াৰ এইখিনি সময়ত তেখেতৰ লগত আমি সন্মুখৰ পৰা তেখেতৰ লগত আমি থাকিম। মই অসমৰ ৰাইজক এটা কথা ক'ব বিচাৰিছো, হিমন্ত বিশ্ব শৰ্মাই আখৈ নিদিলে চামগুৰি সমষ্টিত মুখত ক'লা মাস্ক মাৰি ৰকিবুল হুছেইনৰ দৰে এগৰাকী সাংসদক গাত হাত দিবলৈ, অপদস্থ কৰিবলৈ কোনো মানুহে সাহস কৰিব নোৱাৰে। আৰু তাৰ যিজন বিধায়ক আছে, সেই বিধায়কজনকো মই এটা কথা ক'ব বিচাৰিছো, বালিলে জীপাত শৰ, সুগ্ৰীবলৈ একেটাই শৰ। যিবিলাক মানুহে তাত ৰকিবুল হুছেইন ডাঙৰীয়াক আজি অপদস্থ কৰিছে, ডিপ্লুৰঞ্জন শৰ্মা ডাঙৰীয়া নাকি লগাওক, এই ঘটনাৰ কিন্তু পুনৰাবৃত্তি আপোনাৰ লগতো হ'ব। আজি উচতাই দিছে, কাইলৈ সেইসকল লোকে কিন্তু আপোনাকো যে তাত দৌৰাই দৌৰাই নিপিটিব, তাৰ কোনো মানে নাই। মই মুখ্যমন্ত্ৰী মহোদয়ক কৈছো, গৃহ বিভাগত ফেইল হৈছে, ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন আপুনি কণ্ট্ৰল কৰিব পৰা নাই। চামগুৰি নিৰ্বাচনত যেতিয়া বিধায়কৰ গাড়ী ভাঙিছে, তেতিয়াই আমি গম পাইছো যে আপোনাৰ ক্ষমতাই মূৰত ধৰিছে আৰু গৃহ বিভাগৰ কোনো পুলিচে প্ৰটেকশ্যন যে দিব নোৱাৰে, এইটো আমি পতিয়ন গৈছিলো। আজি তাক পুনৰ প্ৰমাণ কৰিলে। এই ঘটনাক আমি গৰিহণা দিয়াৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াক যিহেতুকে ফুটেজত যিসকল মানুহক তাত দেখিছে, একদম কঠোৰৰ পৰা কঠোৰ শাস্তি আমি দাবী কৰিছো আৰু তেওঁলোকক কৰায়ত্ব কৰি, আপুনি যদি আজি এইসকল কালপ্ৰিতক যদি কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি দিব নোৱাৰে, অনাগত দিনত বিৰোধীৰ কোনো বিধায়ক বা সাংসদেই অসমত যে সুৰক্ষিত নহয়, ইয়ে প্ৰমাণ কৰে। ইতিমধ্যে দেখিছে ছচিয়েল মিডিয়াত আমাৰ বিভিন্ন ধৰণৰ কংগ্ৰেছ মানুহসকল, কংগ্ৰেছী নেতাকৰ্মীসকলক এটেক কৰিবৰ কাৰণে আপোনালোকে বিভিন্ন পন্থা হাতত লৈছে। সমাজখন উশৃংখল কৰি, যুৱ প্ৰজন্মক মতলীয়া কৰি মুখ্যমন্ত্ৰীয়ে যদি ভাবিছে গাদী ৰক্ষাৰ যদি স্বাৰ্থত এনেকে আত্মনিয়োগ কৰিম বুলি ভাবিছে, ই ভৱিষ্যত যুৱ প্ৰজন্মৰ কাৰণেই নহয়, এটা দিনত আপোনাকো আঘাত কৰিব। মই আকৌ কৈছো মুখ্যমন্ত্ৰী ডাঙৰীয়া, আসুৰিক তৃপ্তি যিটো লৈছে, আপোনালোকে নিজৰ জিত পুৰাবৰ কাৰণে মানুহক ব্যৱহাৰ কৰি যিবিলাক আপোনালোকে আসুৰিক তৃপ্তি লৈছে, আকৌ মনত পেলাই দিছো যে বালিলে জীপাত শৰ, সুগ্ৰীবলৈও একেই শৰ। আজি ৰকিবুল হুছেইন ডাঙৰীয়াক যি অৱস্থালৈ লৈ গৈছে, এইসকল দুৰ্বৃত্তই কেতিয়াবা যে ঈশ্বৰে নকৰক আপোনাকো খেদি খেদি প্ৰহাৰ কৰি নকৰিব, তাৰ কোনো মানে নাই। সেয়ে কৈছো ৰাজনৈতিক সন্তুলনৰ প্ৰয়োজন আছে, ৰাজনৈতিক নিৰাপত্তা আৰু সুৰক্ষাৰ প্ৰয়োজন আছে, আৰু মানুহৰ মাজত যাতে এটা টলাৰেন্স আহে, ইনটলাৰেন্স যিটো হৈছে, এই ইনটলাৰেন্স যাতে নাথাকে, তাৰ কাৰণে গৃহ বিভাগৰ দায়িত্বত থকা আৰক্ষীসকলক নিজৰ দায়িত্ব পালন কৰিবৰ কাৰণে অনুৰোধ জনাইছো। কাৰণ আৰক্ষীৰ হাততো কিন্তু আজি দুৰ্বৃত্তই আৰক্ষীৰো পিষ্টল কাঢ়ি নিবলগীয়া অৱস্থালৈকে এটা পৰিৱেশ কৰিছে। এইখিনি কথাই কৈ মই
ৰাজনৈতিক পৰিস্থিতি অত্যন্ত ভয়ংকৰ দিশত গৈছে অসমৰ ৰাইজক সজাগ হ'বৰ কাৰণে মই আহ্বান জনালো। ধন্যবাদ।